কাবিজি মন গলে আহিবি আপনাকে মরম দি হা 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 কামেরি গলুন নালা ছিঙি দি গলুর রক টানি উলাই লৈ দাঁতে দি बायो में सिंगल लिखने से लड़कियां इम्प्रेस नहीं होता। इसको देख लो ये हिंदी बोलता है किंतु मैं ऐसा कथा बोलता है तुमको अगर मेरे पास बैंक बैलेंस होता मैं तुमको देखता क्या वेलकम बैक टू माय यूट्यूब चैनल गाइस बहुत दिन मूरत আকৌ এটা নতুন ভিডিও আপোনালোকৰ মাজত আহিছো মই অলপ গ্যাপ হৈ আছে ভিডিও বনাতে তথাপি চেষ্টা কৰি আছো যাতে বেছি জলদি ভিডিও বিলাক আপলোড কৰিব পাৰো আৰু আজিৰ ভিডিওটো একেবাৰে টোটালি ধামাকা কমেডি ভিডিও হ'ব সকলোৱে চাই থাকক লাইক কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰি দিবা তো ভিডিওটো দেৰি নকৰি স্টাৰ্ট কৰো ইন্ট্ৰো তো গাইজ বৰ্তমান অসমত ভাইৰেল হৈ আছে মামাই বনোৱা হে নতুন দলংখন আৰু সেই মামাই বনোৱা নতুন দলংখন যেতিয়াৰ পৰা মামাক শুভাৰম্ভণি কৰিছে আৰু তেতিয়াৰ পৰাই আমি অসমত গম পাইছো যে আমাৰ অসমখনত কিমান বেৰোজগাৰ নিবনুৱা আছে মানে সেই ব্ৰিজখনত গৈ কেনে কোনোবা ৰীল বনাইছে বা কোনোবা ফটো উঠিছে এইবিলাক চলি থাকে এইবিলাকত কোনো প্ৰব্লেম নাই এইবিলাক চবতে চলি থাকে কিন্তু প্ৰব্লেমটো ক'ত আহে জানা যেতিয়া তাতে গৈ কেনে মানুহবিলাক জম্বিজ হৈ যায় মানুহৰ গলত তেজ খাব ধৰে কাবিজি মন গলে আহিবি আপনাকে মরম দি হা 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 কামেরি গলুন নালা ছিঙি দি গলুর রক টানি উলাই লৈ দাঁতে দি কাবিজি মন গলে আহিবি আপনাকে মরম দিব কালে গাঁৱৰ ইমৰান হাছমি তো তোৰ কথা বেয়া আছে গম পাইছ না তই মোক মাৰা কাটা জিও কৰ মই তাকে সব কৰবা তোৰ কাম নাই হৈছে ছবিগিলা তই এনে ইগিলা কিয় অ মামাই এই কাৰণে ব্ৰিজখন বনাইছে আৰু আমাৰ প্ৰধানমন্ত্ৰী এই কাৰণে এইগিলা কৰিবৰ কাৰণে ব্ৰিজখন অপেনিং কৰি থৈ গৈছিল না তহঁতে বুজাবা কি খুঁজছা যে দলংখনত মানুহ খোজ কাঢ়িবৰ কাৰণে বনাই দিছি বা গাড়ী চলিবৰ কাৰণে বনাই দিছি নে তাতে কৰিবৰ কাৰণে বনাই দিছি চা ভাই এটা কথা চিধাকে কওঁ এইগিলা কৰাৰ কাৰণে এক্সট্ৰা জাগা আছে এইগিলা সুবিধা আছে গুৱাহাটীত এই ব্ৰিজখন বেলেগ কামৰ কাৰণে তহঁতে সেই ব্ৰিজৰ ওপৰতে চলিবলৈ জন্ম দিম বুলি ভাবছা নেকি তাত প্লেট হাফ প্লেট মাংস নাই 100 গ্ৰাম মাংস নাই তাত প্লেট দুটা একো তাৰ কাৰণে পগলা হৈ থাকে আমি কে জীয়াই আছো হাই গাইজ কোনোবা যদি পাৰা এহঁতক থুপুৰা লৈ যাই পেলাই ধৰি বান্ধি পেলাই ক'বা চিৰাখানা সোমাই তো হয় যেনেকুৱা ক্ৰিছ খানত ঋতিকে কয় মা মেৰি শক্তি কা গলত ইস্তেমাল হৈ ৰহা হে মামাও সেনেকে মনত ভাবি থাকে কিজানি দলংখন অপেনিং কৰি উঠি পেলাই বোলো মোৰ সম্পত্তিৰ গলাত উপয়োগ হৈ আছে আৰু গাইজ আমাৰ অসমখন কোনোফালে পিছ পৰি নাথাকে একফালে যদি ইমৰান হাছমিৰ উজান উঠছি একফালে আকৌ আমাৰ ৰেপাৰৰ উজান উঠছি হানি সিঙে বাদশাহে গোটেই শক্তি এটাত তাতে আছে হেল্ল' ব্ৰ ক'ত বে আড্ডা জবল ঘৰত বহি কেলা হৈ গৈছো বল আহি আছো মই তই ৰহিত কল এইগিলা গাই কেনে তই ৰেপাৰ হবি এই তোমালোকে যিবিলাক এই ৰেপাৰৰ সেই ৰাইমিং লিখিছা এই ৰাইমিং কোনে লিখে জানানে আমাৰ যিগিলা অংগনবাড়ীত সৰু বাচ্চাবিলাক পঢ়ে সিহঁতে যেতিয়া লিখবা নাজানে সিহঁতক যেতিয়া বাহিৰা বহি এখন দিয়া যায় তাতে যি ঘোঁহাই থাকে সেই ঘোঁহাই থকাখিনিত যিখিনি শব্দৰ উৎপন্ন হয় যিখিনি ৰাইমিঙৰ উৎপন্ন হয় তহঁততকৈ বেছি ভাল দাঙি দে গাৰ্লছ কলেজত আগত যায় কেটিএমটো লৈ লৈছো তেল ভৰোৱা পইচা নাই এই নাগে বিয়ে তই কেটিএমটো লৈ লৈছে তেল ভৰাব পইচা নাই লৈছাকে যদি তোৰ পইচাই নাই তই এইগিলা আলবাল কৰি বুলি তই পইচা ক'ত পাবি বিৰি টানি বহি থাকিব লাগব এইগিলা আলবাল নকৰি কেনে যদি কিবা বেলেগ কৰিলি হয় না কমচে কম কেটিএম খানত তেল ভৰাব পাৰিলে এতিয়া নকবি মই ঠাট্টা কৰা বুলি তেল ভৰাব পইচা নাই বুলি তয়ে কৈছে बैंक बैलेंस होना चाहिए ब्रो बायो में सिंगल लिखने से लड़कियां इम्प्रेस नहीं होता। गाइस इसको देख लो ये हिंदी बोलता है बहुत धुनिया हिंदी बोलता है असम का है लेकिन बहुत भाल हिंदी बोलता है किंतु मैं ऐसा कथा बोलता है तुमको अगर मेरे पास बैंक बैलेंस होता मैं तुमको देखता क्या तुम देखने का काबिल हो क्या अगर मेरे पास पैसा होता तो तुम उसका लायक होता क्या 10 रुपये वाली शकल को लेकर आके तुम बैंक बैलेंस का बात करता है आके तुम खुद को देखो आईना में कि तुमको कितना अच्छा लगता है देखो बहन देखो एक बात मैं सीधा बोलता हूँ कोई भी आईफोन में 2G का नेटवर्क नहीं यूज करता है wait roba wait roba raba wait raba
ভাই আগফালে কিবা অলপ কও তাতে আটকি থাকলি যে কেছেটখন ফাঁচি থাকিল ঠাণ্ডা দিলে ঠাণ্ডা লাগে গৰম দিলে গৰম লাগে বেবি তুমি হাঁহি দিলে বহুত বেছি মৰম লাগে চা ভাই হাত বইনি হাত তহঁতক চবকে এটা কথা কমচে কম আমাৰ কথা নাভাবিলি মামাৰ কথা নাভাবিলি বা আমাৰ অসমৰ ৰাইজৰ কথা নাভাবিলি কমচে কম সেই বীৰ লাচিত বৰফুকনৰ কথাটো ভাব কাৰণ তেওঁ কিমান কষ্ট কৰি মোগলৰ লগত সেই যুদ্ধ কৰি কেনে আমাৰ অসমখনক ৰক্ষা কৰিছিল এইগিলা কৰিব কাৰণে আৰু গাইজ আমাৰ অসমখনে যি ইমান আগবঢ়া ইমান এডভান্স সেইটো নহয় আমাৰ গোটেই ভাৰতখনে আগবঢ়া ভাৰতত এনেকুৱা টেলেণ্ট আছে এনেকুৱা প্ৰতিভা আছে যি নেকি খালী চকুৰে দেখা পোৱা যায় এয়া চাওক গাভিনোৱা ছলমান খান 7 মাহ চলি আছে এইটো তেৰে নামৰ এনেকুৱা ছলমান খান যিয়ে নেকি ভূমিকা চাওলাক যদি লগ কৰিব যায় সি গৈ পোৱাৰ আগতে তাৰ পেটটো 1 ছেকেণ্ড হলেও আগত যাই পাব আৰু গাইজ ৰৈ নাযাব আৰু বহুত আছে আমাৰ অসমখন যে অকল ৰেপাৰেদি বা ৰিল ষ্টাৰেদি ইনফ্লুৱেঞ্চাৰেদি ভৰ্তি হৈছে ইটো নহয় আৰু বহুত টেলেণ্ট আছে যেনেকুৱা বৰ্তমান এআই যুগ গোটেই পৃথিৱীৰ মানুহে এআই দি নতুন বস্তু ইনভেন্ট কৰি আছে নতুন বস্তু আৱিষ্কাৰ কৰি আছে কোনোবাই কুকুৰ বনাই আছে আৰু কোনোবা বনাব বুলি দাবী কৰি আছে একো নাই বাৰু ইটো বাৰু গালগটিয়াৰ ভুল হৈ গ'ল গোটেই পৃথিৱীৰ মানুহ এআই দি নতুন টেকনিক আৱিষ্কাৰ কৰি আছে নতুন বস্তু আৱিষ্কাৰ কৰি আছে যি নেকি আমাৰ ফিউচাৰত কাম দিয়ে আৰু আমাৰ ইণ্ডিয়াৰ মানুহ লগ হয় কি আৱিষ্কাৰ কৰি আছে এআই দি চাওক আমাৰ ইন্ডিয়া তরক্কি করবো বন্দে ভারত যে তোদের মোদিজি কোন এরা আয়ো মোদিজি মুখে চোখে মারি তেসে চলে দে হ্যাঁ মামা কোন আছে বলছি গাইজ এতে শান্ত থাকা নাই এহাতে মোদীজি মামা এতে শান্ত একেবাৰে নাই একেবাৰে ভুল ভাবছা এহাতে গান্ধীজি কো এৰা নাই মই কলো নহয় গান্ধীজি যদি আগতে গম পালো হয় বোলে যে আমাৰ পিছৰ প্ৰজন্ম এগিলা কৰিব গান্ধীজি ইংৰাজত খেদাটো দূৰৰ কথা আফ্ৰিকাৰ পৰা কেইটামান সিহঁতে হুলুলুলু লৈ আহি পেলাই ইণ্ডিয়াত ভৰাই দিলে হয় আৰু গাইজ এইগিলা যে গোটেই যত হৈ আছে এইগিলা হোৱাৰ বহুত কাৰণ আছে কাৰণ গোটেই পৃথিৱীত স্কুলবিলাকত বা সিহঁতৰ পেৰেণ্টছবিলাকে সিহঁতক শিকে কি আছে চাও সৰুৰ পৰা এইবিলাক শিকে আছে কাৰণে জীৱনত সেনেকুৱা চিষ্টেমতে আগবাঢ়ি গৈছে আৰু আমাৰ ইণ্ডিয়াত কি শিকে আছে मधुमक्खी तितली टिड्डा टिड्डा मधुमक्खी তো গাইজ যিমানে যি নকয় কিয় আমাৰ ইণ্ডিয়াৰ মানুহ কোনো পাত্তা নাপায় মই ক'লো নহয় কোনো পাত্তা নাপায়ে তো গাইজ ভিডিঅ'টো তামাম জমনি কৰোঁ তো লাষ্টত এটা ৰেপিড কুৱেশ্যন কৰোঁ মানুহবিলাকক ৰাস্তাই কোনে কি এনচাৰ দিয়ে চাওঁ আহক ষ্টাৰ্ট सबसे अच्छा क्रिकेटर कौन है महेंद्र सिंह धनिया दुनिया का सबसे बेस्ट सिंगर कौन सा है मोदी जी ये बताइए भारत का सबसे खतरनाक एक्टर कौन है महात्मा गांधी তো গাইজ ভিডিঅ'টো বহুত জমনি কৰিলোঁ তো ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰিবা এটা শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো প্লিজ যোনে চা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি যিমান ছাবস্ক্ৰাইবাৰ বাঢ়িব মোৰ মনটো ভাল লাগিব ভিডিঅ' বনাবৰ কাৰণে আৰু নতুন ভিডিঅ' আহি আছে আৰু আমি এটা ভিডিঅ' বনাই আছোঁ ফুল কমেডি ভিডিঅ' বহুত মানুহ আছে তাতে আৰু ভিডিঅ'টোৰ নাম হ'ল খোপা ধৰা তো ৰেডি হৈ থাকক খোপা ধৰা চাবৰ কাৰণে ঈদৰ আগত ৰিলিজ দিম
তো ষ্টে টিউন সুইট খান তো ভিডিঅ'টো প্লিজ এটা কমেণ্ট এটা লাইক আৰু এটা শ্বেয়াৰ প্লিজ